Oh my god ভাই স্পাইডাৰম্যান ব্ৰেড নিউ ট্ৰেইলাৰ আহি গ'ল ফাইনেল ট্ৰেইলাৰ ইয়াৰ দুমাহৰ আগতে এটা ট্ৰেইলাৰ আহিছিলে আৰু এতিয়া একদম ফাইনেল ট্ৰেইলাৰ আহি গ'ল শুনিছিলো কিবা এটা লিক হৈছে বুলি কিন্তু সঁচাকৈ লিক হৈছিলে আৰু সেই ট্ৰেইলাৰটোৱে পুনৰ ড্ৰপ কৰি দিলে মাৰ্ভেলে পাহৰিয়ে গৈছিল যে হেতৰ এটা ইউটিউব চেনেলো আছে আপডেটবোৰ দিবলৈ ঠিক আছে এনেকুৱা এক্সাইটমেন্ট হৈ আছে ট্ৰেইলাৰটো চাই পেলাই যেন চিনেমাখন কেতিয়া আহিব একদম মানে পুৰা কিউৰিয়ছিটি বাঢ়ি গৈছে মানে ট্ৰেইলাৰটো চাই পেলাই ঠিক আছে তো 30 তাৰিখে আহিব এই মাহৰ এইখন চিনেমা স্পাইডাৰম্যান দা ব্ৰেণ্ড নিউ ডে মানে এটা শব্দত মানে ট্ৰেইলাৰটো একদম বহুত বেছি আউটষ্টেণ্ডিং একদম টপ নট ট্ৰেইলাৰ কাটিছে একদম ফুললি স্যাটিসফাইড মানে গুজ বাম্পস কি নাই একদম ট্ৰেজেডি ইমোশনস একশনস কমেডি গোটেই কিন্তু থাকিবই কিন্তু বহুত বেছি দুখ লাগিছে কাৰণ হি সকলো বস্তু পাহৰি পেলাই নিজক স্যাক্ৰিফাইস কৰি পেলাই যেটো কাম কৰিছে ইয়াতে পিটাৰ পাৰ্কাৰে ইমান স্পাইডাৰম্যান চালো কিন্তু ইয়াতকে দুখজনক স্পাইডাৰম্যান চাগে আমি আৰু দেখা নাই ইয়াত যিমান দুখ মানে যিমান ডিপ্ৰেছন যিমান লভ এংগেলটো যিমান সেটাৰ ফ্ৰেণ্ডশিপ কোন নাই তাৰ ৰিলেটিভস কোন নাই গাৰ্লফ্ৰেণ্ডক বেলেগে লৈ ললে তাৰ ফ্ৰেণ্ড নাইকিয়া হৈ থাকিলে হি একদম অকলশৰীয়া হৈ পৰিলে ইমান দুখী জীৱন তাৰ মানে এই ইমান দুখী স্পাইডাৰম্যান আমি দেখা নাছিলো কিন্তু সেই দুখক কি শক্তিলে কনভাৰ্ট কৰি কেনেকে সেই ডিএনএ মিউটেন্টছবোৰৰ ওপৰত মানে একদম নিজৰ কন্ট্ৰল ৰাখি পেলাই কামবোৰ কৰিব এই বস্তুটো চাবলৈ বহুত বেছি মজা লাগিব কাৰণ ইমানে বেছি পাৱাৰ আহি গৈছে তাৰ ওচৰত যে হি আনকন্ট্ৰল হৈ যায় যি নেকি তাৰ কন্ট্ৰল একেবাৰে শেষ হৈ যায় সকলো বস্তুৰ ওপৰতে আৰু ইয়াতে হালকৰ লগত ফাইট সিন দেখুৱাইছে যে নেকি একদম থান্ডাৰ ক্লাপ এনেকে বাইছে একদম তাৰ পাছত যি ভিজুৱেলছ ইফেক্ট দেখুৱাইছে ও মাই গড টোটালি একদম আউটস্ট্যান্ডিং ভিজুৱেলছ ইফেক্ট দেখাইছে একদম টপ নটস তো বহুত বেছি আগ্ৰহী সিনেমাখনৰ কাৰণে কিন্তু এটা কথা ঠিক যে ট্ৰেইলাৰটো ৰাতি ড্ৰপ হৈ গৈছিল ইমান ৰাতি কিন্তু মই ইংলিছত যেতিয়া আহিলে চালো বাট তথাপি মই ভাবিছো হিন্দীত কেতিয়া আহিব কিন্তু হিন্দীত ৰাতিপুৱা যেনেকে আহিলে মই চাই পেলাই মানে ৰিভিউটো বনাবলৈ চালো ইংলিশটো ইমান বেছিটো হেতু বস্তু বুজি পোৱা নাযায় ন যিমানটো হিন্দীত বুজি পোৱা যায় তো হেতু কাৰণে বেৰি হৈ গ'ল ৰিভিউটো দিবৰ কাৰণে তো পাৱাৰটো বহুত বেছি বাঢ়ি গ'ল ইয়াত স্পাইডাৰম্যানৰ যি নেকি আগতে যিমান আছিলে নেকি জাল গুঠা যিবোৰ আছিলে সেইবোৰ বহুত ষ্ট্ৰং হৈছে কাৰণ আমি নিনজা আৰ্মি কেইটামান লগত ফাইট কৰা দেখো যি নেকি একদম ওপৰ পৰা যেতিয়া পৰে একদম যেটো জালটো গুঠে এটো আউটস্ট্যান্ডিং সিন আছিলে আৰু একদম টপ নটস ভিজুৱেলছ মানে মই মানে ট্ৰেইলাৰটো চাই মানে বহুত বেছি ভাল পাইছো কিন্তু ইমান ট্ৰেইলাৰটো দেখালে যদি মই 10 বাৰ মান চালো ট্ৰেইলাৰটো কিন্তু হেপাহ নপৰালে কিন্তু আটাইতকৈ ডাঙৰ কথা কি গম পায়নে এই ট্ৰেইলাৰটোত ভিলেন কোন হ'ব এটো হসাকে এটা ডাঙৰ প্ৰশ্ন কাৰণ কোন ভিলেন হ'ব কেনেকে কি হ'ব এটো বস্তু আমি এতিয়ালৈকে ধৰিব পৰা নাই কাৰণ ইয়াত কোৱা হৈছে যে এনেকুৱা এটা শক্তি আছে যিনেকি সকলোৰে মাইন্ড কন্ট্ৰল কৰে কিন্তু কোনে কন্ট্ৰল কৰে এটো আমি 30 তাৰিখে গম পাম তো স্পাইডাৰম্যান সিনেমাখনলৈ আমাৰ চাইল্ডহুডৰ একদম ফুললি একদম ইমোশনস আছে যেনেকি আমাৰ অন্তৰৰ পৰা ফিল হয় ডিএনএ নিউ মিউটেশনৰ কাৰণে স্পাইডাৰম্যান পুৰা বেছি একদম এগ্ৰেছিভ হৈ যায় কাৰণ হি নিজৰ লগতে যুদ্ধ কৰিব লগা হৈছে আৰু ইয়াতে দেখা যায় যে তিনটা ক্যাৰেক্টাৰ একেলগে এটা দেখাব বিচাৰিছে তো কিন্তু কিছুমান বস্তু আমাক লুকুৱাইছে ট্ৰেইলাৰটোত যেনেকি চকুগিটা বহুত বেছি কুলা ডাইৰেক্ট কিবা টাইপ হৈ যায় আৰু হয়তো ইয়াতে হাত ছখনমান দেখাব কিন্তু সেইখিনি বস্তু দেখুৱা নাই সেইখিনি বস্তু আমি চাগে 30 জুলাই তাৰিখে আমি গম পাম তো বহুত বেছি আউটস্ট্যান্ডিং হ'ব এখন সিনেমা কিন্তু কাৰণ কেলে ট্ৰেইলাৰটোৱে বহুত বেছি 100% প্লাস ভাইবস দিছে আৰু একদম ফুললি গুজবাম্পস দিছে মানে কিউৰিয়ছিটি ইমান লেভেলত হাইপ কৰি দিছে ইমান পিক লেভেলত লৈ গৈছে যে সিনেমাখন 30 তাৰিখটো কেতিয়া আহিব হেতু কিন্তু ৰবই পৰা নাই বহুত বেছি মজা ট্ৰেইলাৰ এটা কাট কৰিছে সেই কাৰণে এই সিনেমাখনৰ বাবে বহুত বেছি আগ্ৰহে ৰৈ আছো এই সিনেমাখন যেতিয়া আহি যাব তেতিয়া একদম মানে ৰিভিউটো ভালকে দিম আৰু আপোনালোকে নিশ্চয় চাব গম পাও স্পাইডাৰম্যানৰ ফ্যান ফলোইং বহুত বেছি আৰু এখন বাম্পাৰ সুপাৰ টুপাৰ হিট হ'ব তো লগ পাইছো নেক্সট ভিডিঅ'ত আজিলে বাই বাই